हेलो स्टूडेंट्स যোৱাকালিৰ পৰা এটা স্ক্ৰীনশ্বট ভাইৰেল হৈ আছে এটা নিউজ চেনেলৰ হয় য'ত লিখা আছে 10 ফেব্ৰুৱাৰীৰ পৰা এছএছএলসি আৰু 27 ফেব্ৰুৱাৰীত এছএছ পৰীক্ষা তো ইয়াৰ আগতে তোমালোকক কৈ আছিল যে 11 ফেব্ৰুৱাৰীৰ পৰা এছএছ ফাইনেল এক্সাম হ'ব কিন্তু 27 ফেব্ৰুৱাৰী যেহেতু লিখা আছে তো বহুতো ষ্টুডেণ্টক কনফিউজ হৈ গৈছে মোক বহুতে মেছেজ দি আছে যে এই নিউজটো সঁচা নে মিছা তোমালোকক কৈ দিও যে এই নিউজটো মিছা হয় 27 ফেব্ৰুৱাৰী নহয় তোমালোকৰ 11 ফেব্ৰুৱাৰীৰ পৰাই এছএছ ফাইনেল এক্সাম হ'ব এই নিউজ চেনেলটোত এটো লিখা আছিল এটো এটা টাইপিং মিস্টেক হয় একচুয়ালি নিউজটো হ'ব লাগিছিল 10 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈ মেট্ৰিক পৰীক্ষা আৰু 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ এইচএছ চূড়ান্ত পৰীক্ষা কিন্তু টাইপিং মিস্টেকৰ কাৰণে 27 ফেব্ৰুৱাৰীলৈ যে মেট্ৰিকৰ পৰীক্ষা আছে সেই 27 ফেব্ৰুৱাৰীটো এইচএছ পৰীক্ষা বুলি দিয়া গল তো এটো কমপ্লিটলি এটা ফেক হয় এটো এটা টাইপিং মিস্টেক আছিল তো তোমালোকে এনেকুৱা যিকোনো বস্তু বিশ্বাস নকৰিবা বহুতো ষ্টুডেণ্টে কমেন্ট দি আছিল আৰু মোক পাৰ্সোনালি খুদি আছিল যে সঁচা নেকি একচুয়ালি বহুত ষ্টুডেণ্টৰ এইখিনি সময়ত এনেকুৱা হলে প্ৰবলেমো হৈ যায় তাৰ পিছত আৰু এটা স্ক্ৰীনশ্বটো ভাইৰেল হৈ আছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট এটাও এনেকুৱা ভাইৰেল হৈ আছে যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ AHSEC তোমালোকক কৈ দিও AHSEC নহয় এতিয়া ASSEB হে হয় অধীনত অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিক এইচএছ চূড়ান্ত পৰীক্ষা যিখন 11 ফেব্ৰুৱাৰী 2026 তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল সেয়া ৰাজ্য চলি থকা গুৰুত্বপূৰ্ণ নিৰ্বাচনী কাৰ্যসূচী আৰু এনেকুৱা কাৰণৰ কাৰণে 27 ফেব্ৰুৱাৰী 2026 তাৰিখলৈ পিছুৱাই দিয়া হ'ল তো এটো কমপ্লিটলি ফেক হয় এটো এডিটেড হয় কোনোবা এটো এডিট কৰিছে এডিট কৰি কেনে এই স্ক্ৰীনশ্বটটো বা এই হিমন্ত বিশ্ব শৰ্মাৰ টুইটটো এনেকুৱা মানে এডিট কৰি কেনে ভাইৰেল কৰিছে তো তোমালোকক কৈ দিও যে পৰীক্ষাৰ আগত এনেকুৱা বহুতো কিবা ফেক নিউজবোৰ ওলাই তো যিকোনো ফেক নিউজ বা স্ক্ৰীনশ্বটবোৰ তোমালোকে বিশ্বাস নকৰিবা যদিহে এক্সাম কিবা কাৰণত পিছুৱাব লগা হয় তাৰ প্ৰপাৰ নটিফিকেশন আহিব বৰ্ডৰ ফালৰ পৰা আৰু তোমালোকৰ স্কুল বা কলেজৰ ফালৰ পৰা জনাই দিয়া হ'ব তো যিকোনো এনেকুৱা স্ক্ৰীনশ্বট বা কিবা নিউজত কিবা ওলালে তো সেইবোৰ পটককে বিশ্বাস কৰি নলবা তোমালোকৰ এই সময়খিনি কিন্তু অতিকৈ ইম্পৰ্টেন্ট সময় হয় তো তোমালোকে কমপ্লিটলি পঢ়াত মন দিয়া তোমালোকে মোবাইলৰ পৰাই দূৰত থাকা আৰু এইবিলাক ফেক নিউজৰ পৰা তোমালোকে একেবাৰে দূৰত থকা একেবাৰে বিশ্বাস নকৰিবা সেইবোৰ ভাবি তোমালোকে তোমালোকৰ পঢ়াত প্ৰবলেম দি নলবা ওকে তো এইখিনিলৈ আছিল ক'ব লগা কাৰণ বহুত ষ্টুডেণ্টে বাৰে মেছেজ এণ্ড কমেন্ট দি খুদি আছিল তো ক্লিয়াৰ কৰি দিলো যে এইবোৰ সকলোবোৰ ফেক হয় তোমালোকৰ এক্সাম যিটো ডেট আছিল সেই ডেটৰ মতে হ'ব ওকে তো যদি ভিডিওটো ভাল লাগিল এটা লাইক কৰি দিবা কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা